নমস্কাৰ, মই উতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কম। আমি অখিল গগৈ কেনেকৈ ধুৰন্ধৰ হৈ আছে, অখিল গগৈ অসমৰ ৰাজনীতিত বিভিন্ন ৰাজনৈতিক দলৰ সৈতে বুজাবুজি কৰি নিজকে অতি চতুৰ ৰাজনীতিবিদ বুলি প্ৰমাণিত কৰিবলৈ চেষ্টা চলাইছিল, তাৰ বিতং তথ্য কালি আপোনালোকক জনাইছিলোঁ লাইভ টেলিকাষ্ট যোগে। সত্যৰ পেজত কালি আমি প্ৰকাশ কৰা সম্পূৰ্ণ ভিডিঅ'ৰ বিতং তথ্য আপোনালোকে লাভ কৰিব, যিটো ভিডিঅ'ক সমগ্ৰ অসমৰ 1 লাখৰ অধিক লোকে এই ভিডিঅ'টো চাইছিল আৰু বিভিন্নজনে আমাৰ ওচৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। প্ৰমাণ সহকাৰে কৈছিলোঁ যে অখিল গগৈয়ে বিভিন্ন ৰাজনৈতিক দলৰ সৈতে বুজাবুজি কৰিছে। প্ৰথমতে তেওঁ কংগ্ৰেছৰ নেতা ৰিপুণ বৰাৰ সৈতে বুজাবুজি কৰিলে। ৰিপুণ বৰাৰ সৈতে বুজাবুজি কৰি ৰিপুণ বৰাই যিটো বৰচলা সমষ্টিৰ পৰা নিৰ্বাচন খেলিছিল, সেই অখিল গগৈয়ে বৰচলাত আজি 3-4 বছৰ ধৰি লাগি থকা তেওঁলোকৰ জেনেৰেল ছেক্ৰেটেৰী অলকনাথক বৰচলাত টিকট নিদি লৈ আহিলে তেজপুৰলৈ, আৰু তাৰপিছত কংগ্ৰেছৰ লগত পৰৱৰ্তী সময়ত বৈঠক কৰি তেজপুৰ আসনখনত কংগ্ৰেছে যাতে প্ৰাৰ্থী নিদিয়ে সেই সিদ্ধান্ত গ্ৰহণ কৰি তেজপুৰ আসনখন নিজে ল'লে। বৰচলাৰ পৰা কিয় অখিল গগৈ গুচি আহিলে, তাৰ অৰ্থ হয় ৰিপুণ বৰাৰ সৈতে কিবা লেনদেন হৈছে বা কিবা অংক হৈছে। লেনদেন টকাৰ হৈছে নহয় নাজানো, কিবা এটা লেনদেন যে হৈছে নিশ্চয়। আচলতে অখিল গগৈয়ে বিজেপিৰ সৈতে গোপন লেনদেন কৰিছিল। বিজেপিৰ বহুকেইজন নেতাৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। সন্দেহ কৰা হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিলি প্ৰাথমিক অৱস্থাত এনে এক ৰণকৌশল প্ৰস্তুত কৰিছিলে, যাৰ দ্বাৰা আচলতে অখিল গগৈয়ে কংগ্ৰেছে যাতে অধিক আসন নাপায় তাৰ বাবে চেষ্টা হাতত লৈছিল। আমি কালি কৈছিলোঁ যে ৰ'ব সেই বিষয়ে বিতংক, কিন্তু তাৰ আগতে কওঁ যে অখিল গগৈয়ে কি কৰিলে। অখিল গগৈয়ে এনেধৰণৰ কাম কৰিলে কংগ্ৰেছৰ লগত মিত্ৰতা কৰি, যিটো কথা গৌৰৱ গগৈৰ দৰে নেতাই বুজিয়েই নাপালে। আচলতে গৌৰৱ গগৈ এজন সৎ ৰাজনীতিবিদ, অসমত চলি থকা লেতেৰা ৰাজনীতিবিদ, ৰাজনীতিৰ কুটিল কাৰবাৰ সি তেওঁ নাজানে। আচলতে অখিল গগৈয়ে গৌৰৱ গগৈক সম্পূৰ্ণ বুৰ্বক বনাই দিলে। গৌৰৱ গগৈৰ সৈতে এটা বুজাবুজি হ'ল, হৈ পেলাই কেইখনমান 11খন আসন অখিল গগৈয়ে ল'লে। সেই আসনকেইখন এনে কিছুমান আসন ল'লে যিবোৰ আসন কংগ্ৰেছে লাভ কৰাটো 100% নিশ্চিত আছিল। উদাহৰণস্বৰূপে ঢিঙত দেখা গৈছিল যে যোৱাবাৰ পঞ্চায়ত নিৰ্বাচনত ঢিঙত 4খন জিলা পৰিষদৰ ভিতৰত 4খন জিলা পৰিষদেই কংগ্ৰেছে পাইছিল। তথাপিও কংগ্ৰেছে সেই আসনখন ৰাইজৰ দলক এৰি দিলে। দলগাঁও আসনখন য'ত AIDFৰ অৱস্থা বেয়া, এইবাৰ কংগ্ৰেছৰ উত্থান হৈছিল। পঞ্চায়ত নিৰ্বাচনত 27খন আসনৰ ভিতৰত 25খন কংগ্ৰেছে পাইছিল। বিনাকানি সমষ্টিত ইতিমধ্যে বদৰুদ্দিন আজমলে এইবাৰ তাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। পঞ্চায়ত নিৰ্বাচনত AIDFৰ অৱস্থা বেয়া আছিল। সেই সমষ্টিটো কংগ্ৰেছে যুঁজিব পাৰিলেহেঁতেন, যদিও কংগ্ৰেছে জাতীয় পৰিষদক এৰিলে। আমি কালি কৈছিলোঁ যে অতুল বৰা আৰু কেশৱ মহন্তৰ সৈতে অখিল গগৈয়ে বুজাবুজি কৰিছে, কৰি এই দুজন ব্যক্তিৰ সমষ্টিত দুজন দুৰ্বল প্ৰাৰ্থী থিয় কৰাইছে। অতুল বৰাৰ বোকাঘাটত অখিল গগৈয়ে তেওঁৰ মেনেজাৰজনক থিয় কৰাইছে, যিজনৰ কোনো সমষ্টিটোত কোনো ভেলু নাই, তেওঁ ৰাজনৈতিক ব্যক্তি নহয়। একেধৰণে কেশৱ মহন্তৰ সমষ্টিত মানস মহন্ত নামৰ এজন কংগ্ৰেছী নেতাক ৰাইজৰ দলত যোগদান কৰি টিকট দিব বিচাৰিছে, যাতে অতুল বৰা আৰু কেশৱ মহন্তই অতি শীঘ্ৰে এই সমষ্টিটো অতি সহজে জিকি যাব পাৰে। আমাৰ কথা সত্য প্ৰমাণিত হ'ল। এইবাৰ ফেচবুকৰ এই পোষ্টটো দেখুৱাইছোঁ। এই পোষ্টটো দিছে ৰতন দাও নামৰ এজন ব্যক্তিয়ে। এই ৰতন দাও নামৰ যিজন ব্যক্তি দেখিছে, ৰতন দাও আচলতে হৈছে, তেওঁ আজি ফেচবুক পোষ্টত লিখিছে, আগন্তুক বিধানসভা নিৰ্বাচনত 106 নম্বৰ বোকাঘাট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে ৰাইজৰ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে, কিন্তু মোৰ কিছু ব্যক্তিগত কাৰণত এই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছোঁ। আগন্তুক সময়ত দলীয় কামত সক্ৰিয়তাৰে সহযোগিতা আগবঢ়াম। যিটো সময়ত মানুহে টিকেট বিচাৰি হাহাকাৰ কৰে, সেই সময়ত টিকট পোৱাৰ পিছতো ৰতন দাও নামৰ ব্যক্তিজনে ক'লে যে মই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছোঁ। আচলতে আমি কালি যেতিয়াই ক'লোঁ যে অখিল গগৈ তেওঁ অৰ্কিড পাৰ্কৰ মেনেজাৰজনক টিকট দি অতুল বৰাক জিকাব বিচাৰিছে, বিনিময়ত কিবা এটা লেনদেন হৈছে অতুল বৰা কেশৱ মহন্তৰ পৰা টকাৰ লেনদেন হৈছে নে কি হৈছে নাজানো, কিবা এটা লেনদেন হৈছে বুলি আমি কৈছিলোঁ। ইয়াৰ পিছত অখিল গগৈক বিভিন্নজনে সমালোচনা কৰে আমাৰ প্ৰতিবেদনৰ পিছত। ইয়াৰ পিছতেই অখিল গগৈৰ নিৰ্দেশত এই ৰতন দাও নামৰ ব্যক্তিজনে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে। এইবাৰ ৰতন দাওৰ কেইদিনমান আগতে ফেচবুক পোষ্টটো চাওক। আজি তেওঁ 1 ঘণ্টা আগতে এইটো ফেচবুক পোষ্ট দিছে। ইয়াৰ আগতে 20 ছেপ্টেম্বৰত ৰতন দাৰ ফেচবুক পোষ্ট আছে। ৰতন দাৰ ফেচবুক পোষ্টটোত লিখিছে, বিহু নাচনীৰ বাবে বিজ্ঞাপন, কাজিৰঙা অৰ্কিড পাৰ্কৰ বাবে 3গৰাকী নাচনীৰ প্ৰয়োজন, দৰমৰাৰ উপৰিও থকাৰ সুবিধাকৰণ কৰিব। অৰ্থাৎ ইচ্ছুকসকলে তলৰ ঠিকনা যোগাযোগ কৰিব পাৰে। কাজিৰঙা জাতীয় উদ্যান, দুৰ্গাপুৰ, কাজিৰঙা। অৰ্থাৎ এইজন মেনেজাৰক অখিল গগৈয়ে থিয় কৰাইছিল। কংগ্ৰেছৰ পৰা আসনখন কাঢ়ি আনিছিল। কংগ্ৰেছৰ পৰা আসনখন কাঢ়ি আহিলে, ক'লে যে মই শক্তিশালী প্ৰাৰ্থী দিম, সেইবুলি কংগ্ৰেছক টুপি পিন্ধালে। টুপি পিন্ধাই লৈ অতুল বৰাৰ বিৰুদ্ধে তেওঁৰ মেনেজাৰজনক থিয় কৰাব বিচাৰিছিল, যাতে অতুল বৰা জিকি যায়, অতি সহজে জিকি যায়। আজি অখিল গগৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হ'ল। আৰু কালি আমি যে লাইভ প্ৰতিবেদন দিলোঁ, সেই প্ৰতিবেদনৰ পিছত অখিল গগৈ হতবাক হৈ পৰে। খবৰ অনুসৰি আজিৰ দিনটোত অখিল গগৈয়ে উজনি অসমৰ এজন খিলঞ্জীয়া যুৱ নেতা, যি খিলঞ্জীয়ৰ স্বাৰ্থত বিভিন্ন সময়ত মাত মাতে, সেইজন যুৱ নেতাৰ সৈতে অখিল গগৈয়ে দীঘলীয়া কথা পাতে। কয় যে এই প্ৰতিবেদন মিছা প্ৰমাণিত কৰিব লাগিব, গতিকে তই ৰাইজৰ দলৰ হৈ
বোকাখাটত অতুল বৰাৰ বিৰুদ্ধে প্ৰতিযোগিতাত নাম বা প্ৰতিদ্বন্দ্বিতা কৰ, ইয়াৰ বিনিময়ত তোক 1 কোটি 2 কোটি যি ফাণ্ড লাগে সেই ফাণ্ড ৰাইজৰ দলৰ পৰা আমি দিবলৈ ৰাজি হৈছোঁ। খিলঞ্জীয়া নেতাজনে অসমৰ স্বাৰ্থত মাত মতা সেই নেতাজনে লগে লগে বুজিছিল অখিল গগৈৰ উদ্দেশ্য কি আৰু সেই নেতাজনে বোকাখাটত নিৰ্বাচন খেলিবলৈ অস্বীকাৰ কৰে। এতিয়া অখিল গগৈয়ে অতুল বৰাৰ কেশৱ মহন্তৰ লগত লেনদেন কৰাৰ পিছত এই তথ্য ফাদিল হোৱাৰ পিছত অখিল গগৈৰ ৰাজনৈতিক ভৱিষ্যত শেষ হোৱাৰ সময়ত এতিয়া অখিল গগৈয়ে এই প্ৰাৰ্থীজনৰ প্ৰাৰ্থী প্ৰত্যাহাৰ কৰিবলৈ কৈ এতিয়া এজন শক্তিশালী প্ৰাৰ্থী বিচাৰি ফুৰিছে নিজৰ ইমেজ ক্লিন কৰিবলৈ, বুজাবলৈ যে অতনু ভূঞাৰ সত্যৰ প্ৰতিবেদন সম্পূৰ্ণ মিছা। কিন্তু আমি কৈছোঁ আমাৰ স্থিতিত আমি এতিয়াও দৃঢ় হৈ আছোঁ। আমি ইয়াৰ আগতে কৈছোঁ যে অতুল বৰাই বিজেপিৰ লগত কিবা বুজাবুজি কৰিছিল, বুজাবুজি কৰি বিজেপি নেতৃত্বৰ ওচৰত কৈছিল যে আমি কংগ্ৰেছৰ লগত আলোচনা কৰি এনে কিছুমান আসন কংগ্ৰেছৰ পৰা ল'ম যিকেইখন আসনত কংগ্ৰেছ জিকিব পাৰে। ইয়াৰে উদাহৰণস্বৰূপে আৰু এটা সমষ্টিৰ নাম কৈছোঁ ডিগবৈ। ডিগবৈত অখিল গগৈয়ে বাৰে বাৰে ক'লে ডিগবৈ সমষ্টিটো মোক এৰি দিয়ক, আৰু অৱশেষত কংগ্ৰেছে ডিগবৈ সমষ্টিটো অখিল গগৈক এৰি দিলে। অখিল গগৈয়ে ডিগবৈত তেওঁৰ প্ৰাৰ্থী লক্ষ্যজ্যোতি গগৈ নামৰ এজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে। আজি ৰহস্যজনকভাৱে সেইজন লক্ষ্যজ্যোতি গগৈয়ে ফেচবুক পোষ্টযোগে ক'লে যে মই সামাজিক কামত জড়িত হ'ব লাগে, গতিকে মই প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিছোঁ। ইয়াৰ কিছু সময়ৰ পিছতেই অখিল গগৈয়ে ফেচবুক পোষ্টযোগে এটা ৰাইজৰ দলৰ পৰা ক'লে যে ডিগবৈত আমাৰ প্ৰাৰ্থী এতিয়া নতুন প্ৰাৰ্থীজনৰ নাম হৈছে দুলাল মৰাণ কোঁৱৰ। এইজন ব্যক্তিয়ে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচাৰি আছিল, কংগ্ৰেছৰ পৰা টিকট বিচাৰি আছিল, শক্তিশালী প্ৰাৰ্থী আছিল, কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী আছিল, কিন্তু কংগ্ৰেছে সেই শক্তিশালী প্ৰাৰ্থীজনক টিকট নিদিওঁ অখিল গগৈৰ ওচৰত অখিল গগৈ বিজেপিৰ প্ৰৰোচনাত অখিল গগৈৰ কথাত মান্তি হৈ আসনখন অখিল গগৈক এৰি দিলে। এতিয়া আসনখনৰ পৰা অখিল গগৈয়ে ৰাইজৰ দলৰ প্ৰাৰ্থীক বাদ দি আকৌ কংগ্ৰেছৰ প্ৰাৰ্থীজনকে টিকট দিব ওলাইছে। ইয়াতো কিবা লেনদেন হৈছে নেকি আমাৰ সন্দেহ হৈছে। গতিকে অখিল গগৈ আমি চিনাটো অতিকৈ প্ৰয়োজন। অখিল গগৈয়ে বিজেপিৰ সৈতে বুজাবুজি কৰি সিদ্ধান্ত লৈছিল যে তেওঁৰ সমষ্টি শিৱসাগৰত বিজেপিয়ে যাতে কোনো প্ৰাৰ্থী থিয় নকৰাই সেই আসনখন যাতে প্ৰদীপ হাজৰিকাক এৰি দিয়ে। শিৱসাগৰতো নতুনকৈ সমষ্টিৰ সৃষ্টি হৈছিল, ত'ত আমগুৰি কিছু অংশ সোমাইছিল। প্ৰদীপ হাজৰিকাৰ আমগুৰিত থকা দিখৌমুখ অঞ্চলতে প্ৰভাৱ আছিল। শিৱসাগৰৰ লগত প্ৰদীপ হাজৰিকা কোনো ক্ষেত্ৰত জড়িত নাছিল আৰু কংগ্ৰেছৰ লগত বুজাবুজি কৰি কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিছিল অখিলে। গতিকে অখিল গগৈ নিশ্চিত আছিল সমষ্টিটোৰ বাবে একো কাম নকৰা স্বত্তেও অখিল গগৈয়ে প্ৰদীপ হাজৰিকাক হৰুৱাব পাৰিব। বিজেপিৰ সৈতে বুজাবুজি কৰিছিল, কিন্তু বিজেপিৰ সৈতে বুজাবুজি কৰি আকৌ কংগ্ৰেছৰ সৈতে বুজাবুজি কৰাত বিজেপিৰ নেতৃত্বই সিদ্ধান্ত লৈছে যে সোমবাৰে শিৱসাগৰ সমষ্টিত পদুম চিলৰ প্ৰতীক চিহ্ন লৈ কুশল দৌৰীয়ে বিজেপিৰ হৈ নিৰ্বাচন খেলিব। এই সমষ্টিটোত বিজেপি আৰু অগপৰ বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু অখিল গগৈক হৰুৱাবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিব। অখিল গগৈ ধুৰন্ধৰ অখিল গগৈৰ সকলো মুখা ইখনৰ পিছত সিখন খোলা খাইছে। কালি আমি যিবোৰ কৈছিলোঁ এয়া সত্য প্ৰমাণিত হৈছে। গতিকে ৰাইজ অখিলৰ পৰা সাৱধান হওক। এনেধৰণৰ ৰাজনীতিবিদে সমগ্ৰ জাতিটোক, সমগ্ৰ অসমখনক সদায় শেষ কৰি আহিছে, বহুত ধুৰন্ধৰ কাম কৰি আহিছে। বহুতৰ পৰা কেনেকৈ কি কৰিছে সেইবোৰ কথা পৰৱৰ্তী সময়ত ফাদিল কৰিম। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।